আপোনাক মেঘালয়ে ইমান ধুনীয়াকৈ সন্মান দিলে, আপুনি অসমৰ কাৰণে ইমান কৰিলে, অসমে আপোনাক কি দিছে বা অসমৰ পৰা আপুনি আৰু কিবা আশা কৰেনে? আপোনাৰ সন্মানৰ ক্ষেত্ৰত হওক বা আপোনাক এতিয়ালৈকে বহুতে বিভিন্ন চৰ্চা, আপোনাক এতিয়ালৈকে যিখিনি সন্মান দিব লাগে বা সেইখিনিৰ পৰা আপুনি কেতিয়াবা বঞ্চিত হৈ থকা নাই নে? বিচাৰে কি আপুনি? সন্মাননো কি আৰু সন্মান এতিয়া মই নেশ্যনেল এৱাৰ্ডো পাইছোঁ, বম্বেৰ কমাৰ্চিয়েল ইণ্ডাষ্ট্ৰি এৱাৰ্ড 3টামান এৱাৰ্ড ভাল ভাল এৱাৰ্ড দিছে মোক। আৰু এৱাৰ্ডটোত ইমান মই বিশ্বাসী নহয় আচলতে, মানে মোৰ মানুহৰ মৰমৰ ছাপোৰ্ট লাগে যে এম্বিচিয়াছ বহুত কনচেপ্ট আছে ব্ৰেইনত, চিনেমা লৈ আছে, গান লৈ আছে, চ' সেইখিনিত যদি মোক ছাপোৰ্ট কৰে মানুহে, মোক মৰম দিয়ে, শুনে বা চাই মই কি কৰি আছো, সেইটোৱে মোৰ কাৰণে সন্মান। ভূপেন দাৰ মৃত্যুৰ পিছত ভাৰত ৰত্ন আপুনি জীয়াই থাকোঁতে কেতিয়াও জীয়াই থাকোঁতে আপোনাক যিখিনি দিব লাগে মৃত্যুৰ পিছত সন্মান দি কিবা লাভ আছে জানো, মানে সেই বস্তুটো? মৃত্যুৰ পিছত আচলতে ইণ্ডিয়াত সেইটো মানে দেখা যায়, সেইটো দেৰি হয়।